মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান বৃহত্তৰ অঞ্চলত সুৰা নিষিদ্ধ কৰাৰ দাবীত বৰৰ বালিত বংশী বদ নাট্য সমাজৰ প্ৰেক্ষাগৃহত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত বৰবালি অঞ্চলৰ প্ৰায় 12খন গাঁৱৰ ৰাইজৰ প্ৰতিনিধি সমবেত হয়। সভাত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে লোৱা প্ৰস্তাৱিত সুৰাৰ অনুজ্ঞাপত্ৰ অনুমতি দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। উক্ত সুৰা নীতিত লখিমপুৰ জিলাত 19খন অনুজ্ঞাপত্ৰ অনুমোদন কৰাৰ বিষয়ে উল্লেখ কৰাত 12 বৈষ্ণৱৰ বাসস্থানৰ সমূহ ৰাইজ শংকিত হৈ পৰিছে। কাৰণ এই ঐতিহ্যপূৰ্ণ 12 বৈষ্ণৱ স্থান বিহপুৰীয়া সমষ্টিৰ ৰাইজে ৰাজহ সংগ্ৰহৰ উদ্দেশ্যৰ নামত যিকোনো পৰিস্থিতিত অনুজ্ঞাপত্ৰযুক্ত সুৰা বিপণী স্থাপন কৰাত সম্পূৰ্ণৰূপে বিৰোধিতা কৰিবৰ বাবে 4টকৈ প্ৰস্তাৱ গ্ৰহণ কৰে। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান সংযোগী পথসমূহৰ কাষত আৰু গাঁও এলেকাত সুৰাৰ বিপণী বন্ধ কৰিবলৈ দাবী জনায়। উক্ত ৰাজহুৱা সভাত সম্ভাৱ্য আইনীভাৱে অনুজ্ঞাপত্ৰ দিয়াৰ বিৰোধিতা কৰে সকলোৱে। ইয়াৰ লগতে এই অঞ্চলত বেআইনীভাৱে চলি থকা মদৰ দোকান বন্ধ কৰাৰ বাবে মহিলাসকলক লৈ এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি বৰ্তমান সময়ত অঞ্চলটোত গেলামাল, শাক-পাচলি আৰু তামোল পাণৰ দোকানসমূহত চলাই থকা মদৰ ব্যৱসায় প্ৰশাসনৰ সহযোগত বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে প্ৰস্তাৱ গ্ৰহণ কৰে। বৃহত্তৰ খেৰাজঘাট গাঁও পঞ্চায়তৰ এলেকাক ধৰি আৰু দুখনকৈ মাধৱদেৱ জন্মস্থানৰ নামত থকা দুখন থানৰ এৰিয়াটোক সমগ্ৰ অঞ্চলটোক লৈ পেলাই এখন সজাগতামূলক আজি সভাৰ আয়োজন কৰা হৈছিল। মিটিংখনৰ উদ্দেশ্য আছিল একচুৱেলি চৰকাৰে সদ্যহতে ঘোষণা কৰা যিটো সুৰা নীতি আৰু গাঁৱে ভূঞে যিখিনি সুৰাৰ বিপণী দিয়াৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি বিৰোধিতা কৰি আজি এখন বৃহৎ ৰাজহুৱা সভাৰ আহ্বান কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে আমাৰ আজি সভাখন সম্পন্ন হৈছে আৰু ইতিমধ্যে আমি কেইবাটাও বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মাধৱদেৱ জন্মস্থানৰ এই অঞ্চলখিনিত অন্তত চৰকাৰক আমি আহ্বান জনাম বা অনুৰোধ জনাম যে এই বৃহত্তৰ অঞ্চলটোত মদৰ বিপণীৰ কাৰণে যাতে তেখেতসকলে অনুজ্ঞাপত্ৰ নিদিয়ে আৰু এই বৃহত্তৰ অঞ্চলত আগৰে পৰা চলি থকা চোৰাংভাৱে বা অবৈধভাৱে চলি থকা যিখিনি আমাৰ ঘৰুৱা চুলাই মদৰ বেপাৰ চলি আছে বা অবৈধ সুৰাৰ যিখিনি বিক্ৰী সম্পন্ন হৈ আছে আৰু ইতিমধ্যে বহুতো পৰিয়াল ইয়াৰ পৰা আমাৰ লোকচানৰ সন্মুখীন হৈছে, বহুতো পৰিয়াল ধ্বংসমুখলৈ গৈছে, কেইবাজনো যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাবলৈ আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু অসম চৰকাৰৰ বিভিন্ন অফিচ বা অসম চৰকাৰৰ যিখিনি আমাৰ স্থানীয় বিভাগ আছে বিভাগক আমি অৰ্পণ কৰিম আৰু আমাৰ উদ্দেশ্য হ'ল যে চৰকাৰক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ উদ্দেশ্য হ'ল যে এই বৃহত্তৰ এলেকাত য'ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল এই জন্মস্থানৰ এই অঞ্চলটোত অন্তত চৰকাৰে যাতে মদৰ কাৰণে অনুজ্ঞাপত্ৰ কাকো প্ৰদান নকৰে, এইটো আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ। আৰু আজি আমাৰ বৃহত্তৰ অঞ্চলৰ 350-400 মানুহৰ উপস্থিতিত আমি সিদ্ধান্ত গ্ৰহণ কৰিছে অদূৰ ভৱিষ্যতে মাধৱদেৱৰ জন্মস্থানৰ এই অঞ্চলটোত যাতে কোনো এখন মদৰ বিপণী গঢ়ি উঠিব নোৱাৰে তাৰ কাৰণে আমাৰ আজি সমগ্ৰ অঞ্চলবাসী আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অদূৰ ভৱিষ্যতেও ইয়াত যাতে অবৈধ সুৰাৰো কোনো বেপাৰ চলিব নোৱাৰে তাৰ কাৰণে আমি অসম চৰকাৰৰ বিভিন্ন বিভাগত আমি দাবী জনাম যে এই চলি থকা ইতিমধ্যে অবৈধভাৱে চলি থকা মদৰ যিখিনি বেপাৰ এই বেপাৰখিনি যাতে বন্ধ কৰে জনকল্যাণৰ নিমিত্তে। কাৰণ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান এলেকাটোক বিশেষকৈ সুৰা নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিব লাগে। ৰাইজে বিচাৰিছে, ইয়াৰ বিজ্ঞ সমাজে বিচাৰিছে, মহিলাসকলে বিচাৰিছে, আই মাতৃ সমাজে বিচাৰিছে। কিয়নো অবাধ সুৰাৰ প্ৰচলনে এই সমাজখনক বহুখিনি ক্ষতি কৰিছে আৰু ভৱিষ্যতে যাতে ক্ষতি নহয় তাৰ কাৰণে এই অঞ্চলৰ ৰাইজে আজি একেলগে মাৰ বান্ধি আগবাঢ়ি আহিছে। আমি চৰকাৰী পক্ষকো আহ্বান জনাম, সামাজিক ক্ষেত্ৰৰ সকলো সংগঠনক আহ্বান জনাম যে এই গৌৰৱময় ইতিহাস প্ৰসিদ্ধ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান এলেকাক যাতে সুৰা নিষিদ্ধ হিচাপে ঘোষণা কৰি অন্ততঃ আমাৰ সংস্কৃতি বৈশিষ্ট্যখিনিক ৰক্ষা কৰক আৰু লগতে ইয়াৰ উঠি অহা যি প্ৰজন্ম এই প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে এই সুৰাৰ ব্যৱসায়টো বন্ধ কৰিবৰ কাৰণে আজি ৰাইজে ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছে আৰু চৰকাৰী পক্ষকো ভৱিষ্যতে এনেধৰণৰ কাৰ্য নকৰিবৰ কাৰণে এই সভাৰ পৰা
জনাবৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিয়ে চৰকাৰৰ লগত জিলা উপায়ুক্ত মহোদয়কে আৰম্ভ কৰি বিভিন্ন বিভাগৰ লগত যোগসূত্ৰ স্থাপন কৰিব, যাতে এই অঞ্চলত শান্তি সম্প্ৰীতিৰে আমি বসবাস কৰিব। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।